অমুকা একো IPL চাবলৈ ওলাইছে গোটেইজনীৰ গাত তোতেই নাই কেপ টি-শাৰ্ট জোতালৈকে ৰঙা একেবাৰে ৰঙীন পখিলিজনী আৰু ৰ'ব এইখন নিনিলে আকৌ IPLয়ে মিছা এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল মই IPL চাবলৈ কাৰ লগত গ'লো মই IPL চাবলৈ অকলেই গ'লো অকলে গৈ IPL খেল চোৱাৰ মজাই কিছু সুকীয়া নহয়নে এয়া মই ষ্টেডিয়ামৰ ভিতৰত লাহেকৈ সোমাম আৰু হুমাই দেখিলোঁ সাৰা আলি খানৰ লাইভ পাৰফৰ্মেন্স ইমান বেছি ভাল লাগিল নহয় কাৰণ IPL চাবলৈ যোৱাৰ মূল কাৰণ আছিল ধোনী আৰু সাৰা এয়া সাৰাৰ হট ডান্স যথা সময়ত খেল আৰম্ভ হ'ল পিছে মই খুবেই কনফিউজ আছিলোঁ যে মই কোনটো টিমক সাপোৰ্ট কৰিম ধোনীৰ কাৰণে CSK নে ৰিয়ান পৰাগৰ কাৰণে ৰাজস্থান ৰয়েলছ মই ঠিৰাং কৰিলোঁ যে মই দুটা টিমকে 50-50 সাপোৰ্ট কৰিম এয়া ফিল্ডত ৰাজস্থান ৰয়েলছৰ প্ৰথম বেটিং ৰিয়ান পৰাগে বৰ চমকপ্ৰদ খেল দেখুৱাব নোৱাৰিলেও কিন্তু খুব বেছি বেয়া নেখেলিলে আৰু ভাল লাগে দিয়কচোন IPLত আমাৰ নিজৰ ল'ৰাজনে ইমান সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে ফাৰ্ষ্ট ইনিংছৰ পাছত এয়া লেজাৰ শ্ব সকলোৱে খুব ফূৰ্তি কৰিলে আৰু এনেদৰে মোবাইলৰ ফ্লাছ লাইট জ্বলাই গোটেই ষ্টেডিয়ামখন পোহৰাই তুলিলে সেকেন্ড ইনিংছৰ কিছু সময় যোৱাৰ পাছত মহেন্দ্ৰ সিং ধোনী আহিল বেট ধৰিবলৈ কিন্তু আমি ভাবিছিলোঁ ধোনীয়ে কুবাব 6-4 কিন্তু আশা কৰা মতে নহ'ল বাৰু যি কি নহওক অসমৰ মাটিত মহেন্দ্ৰ সিং ধোনীৰ বেটিং সন্মুখৰ পৰা চাবলৈ পাই নিজকে খুব সৌভাগ্যৱান বুলি ভাবিলোঁ এটা কথা সঁচা কিন্তু ষ্টেডিয়ামখনত ৰাজস্থান ৰয়েলছতকৈ CSKৰ সমৰ্থকহে বেছি আছিল সেইসকল কাৰ সমৰ্থক আছিল জানেনে ধোনীৰ সমৰ্থক আৰু ষ্টেডিয়ামখনৰ অধিকাংশৰে গাত আছিল হালধীয়া টি-শাৰ্ট অধিকাংশই পিন্ধিছিল ধোনী লিখা টি খেলখন আকৌ মই ডিঙি মেলি চাবলগীয়া হৈছিল সন্মুখত এইডাল কেমেৰা পাৰ্চন জন কাক চাম অসুবিধা হোৱাত এই কেমেৰা লেন্সতেই এনেদৰে খেলখন অলপ সময় উপভোগ কৰিছিল 6 ৰানত চেন্নাই ছুপাৰ কিংছক পৰাজিত কৰিলে ৰাজস্থান ৰয়েলছে আৰু এইটো হৈছে ৰিয়ান পৰাগৰ নেতৃত্বত চলিত বৰ্ষত ৰাজস্থান ৰয়েলছৰ প্ৰথমটো জয় এয়া অসম সন্তানৰ জয় আমাৰ জয় আৰু অসমবাসীৰ জয় বাহিৰত ৰাজস্থান ৰয়েলছৰ সমৰ্থকৰ হাল্লাবোল এখন খুব সুন্দৰ ৰোমাঞ্চকৰ খেল উপভোগ কৰিলোঁ আৰু চাওকচোন ষ্টেডিয়ামৰ বাহিৰত কেনেধৰণৰ ভিৰ ষ্টেডিয়ামৰ পৰা উভতাৰ পথত ধীৰাস্তা পুলক আৰু প্ৰতিদিন টাইম টিমটোক পালোঁ ফটাফট গাড়ীত উঠি এনেদৰে ধেমালি ধুমুলা কৰি আমি আহি থাকিলোঁ ঘৰলৈ বুলি বাট ল'লোঁ পিছে ৰাস্তাত অলপ যানজঁট আছিল সেয়েহে ঘৰ পোৱাত আমাৰ অলপ পলম হ'ল এনেদৰে সুখৰ মুহূৰ্তবোৰ মই এই ভিডিঅ'টিত সাঁচি থলোঁ পাছলৈ নাতিপুতিসকলক দেখুৱাব পাৰিম যে আমিও ধোনীৰ খেল চাবলৈ গৈছিলোঁ IPL চাবলৈ গৈছিলোঁ বাৰু যি কি নহওক দৰ্শকসকল এই ভিডিঅ'টি এইখিনিতে সামৰিলোঁ আৰু আপোনালোকৰ পৰা বিদায় মাগিলোঁ আশা কৰিছোঁ আপোনালোকে ভালেৰে থাকক খুব সুখেৰে থাকক সন্তোষেৰে থাকক